নামটো কিউচেনন ফুকন মই ক্লাছ 2E দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেল আসাম ছুইমিং এছ'চিয়েশ্যন ছেক্ৰেটাৰী ভাস্কৰ ছাৰক মই ধন্যবাদ দিছোঁ কি কৰিলা তুমি ৰেকৰ্ড এটা কৰিলা ক'ৰবাত গৈছিলা তুমি কোৱাচোন ক'ত গৈছিলা মই মুম্বাই গৈছিলোঁ তাতে কি সাঁতুৰিলা তাতে ৱেভ আছিলে ক'ৰ পৰা ক'লৈ সাঁতুৰিছা মই এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈকে সাঁতুৰিছোঁ কিমান ঘণ্টাত কিমান কিলোমিটাৰ সাঁতুৰিলা 3.5 hours 12 কিলোমিটাৰ সাঁতুৰিছোঁ কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে বাবুল ছাৰক থেংকছ দিবা থেংক ইউ বাবুল গুৰুং ছাৰ আৰু তোমাৰ কি হ'ব নেক্সট কি আছে পৰিকল্পনা নেক্সট শ্ৰীলংকাৰ পৰা চেন্নাইলৈকে ৰিলে কৰিম আৰু মা দেউতাই ছাপোৰ্ট কৰিছে তোমাক অঁ কৰিছে মা দেউতাক থেংকছ দিবানে অঁ খালি থৈ কিবা লগ পাইছিলা কাৰোবাক লগ পাইছিলা নেকি জেলিফিছ লগ পাইছিলা আৰু ইগলে মোক মাছ বুলি ভাবিলে মোক ওচৰত আহি গৈছিলে তাৰপিছত একো লগ পোৱা নাই ভয় লাগিছিলে তেতিয়া নালাগা আৰু তুমি যেটা ৰেকৰ্ড কৰিছা গম পাইছা নে কি ৰেকৰ্ড কৰিছা তুমি ৱৰ্ল্ড ৰেকৰ্ড কি আছিল ৰেকৰ্ড কি youngest swimmer অল ওভাৰ ৱৰ্ল্ড কিউচেনহাং ফুকন প্ৰথম অসমীয়া ছোৱালী যি এলিফেণ্টা আইলেণ্ডৰ পৰা গেট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ আৰৱ সাগৰত অভিযান চলাইছিলে আৰু প্ৰথম অসমীয়া ছোৱালী হিচাপে তাই এইখিনি কৰিবলৈ সক্ষম হৈছে 7 বছৰ বয়সতে এই অভিনতাটো লৈ অসম সাঁতোৰ সংস্থাৰ সন্মানীয় সম্পাদক ভাস্কৰদেৱ মহোদয়ে আমাৰ লগত যোৱা বছৰতে আলোচনা কৰিছিলে যে ছুইমিং পুলৰ লগতে আমি অভিনতাটো আমাৰ অসমৰ খেলুৱৈ বহুত বিস্তাৰ কৰিব লাগে নাম কঢ়িয়াব লাগে সুনাম কঢ়িয়াব লাগে কি ধৰণে এইটো আগবঢ়া যায় প্ৰায় 6 মাহৰ পৰা আগৰ পৰাই আমাৰ এই প্ৰস্তুতি চলিছিলে যেহেতু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন আৰু অসম চৰকাৰৰ যিটো আজি সহায় সহযোগিতা খেলক লৈ যিটো যিমান গুৰুত্ব দিছে সহায় সহযোগিতা আগবঢ়াইছে গতিকে এই সকলো ফালৰ পৰাই অসম চৰকাৰ হওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি অনুপ্ৰাণিত হৈ পেলাই আমি অসম সাঁতোৰ সংস্থাৰ লগত লগ লাগি এই অভিযানটোত আমি আগবাঢ়িছিলোঁ আৰু বিগত 6 মাহে মই নিৰবিচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰ নদী কেইবাটাও পুখুৰীটো আমি নমাইছিলোঁ ব্ৰহ্মপুত্ৰ নদীত বিশেষকৈ অভিযান চলাইছিলোঁ কণ ল'ৰা ছোৱালীক লৈ সুৰক্ষা দিশটো চাব লাগে যিহেতু বয়সটো বহুত কম গতিকে সকলোখিনি পৰিকল্পনাৰে সূক্ষ্মভাৱে চালি জাৰি চাই আমি এই প্ৰস্তুতি চলাইছিলোঁ আৰু শেষলৈ অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com